গাইজ আজি আমি যাব ওলাইছোঁ ৱেষ্ট কাৰ্বি আংলঙত থকা এটা ৱাটাৰফল চাবলৈ অতিশয় ধুনীয়া অতিশয় মনোৰম এটা ৱাটাৰফল আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব গুগল মেপৰ মতে আমাৰ ঘৰৰ পৰা ৱাটাৰফলটো দূৰত্ব 75 কিলোমিটাৰ যদিও আন এটা ৰাস্তা আছে কিন্তু সেই ৰাস্তাটো গুগল মেপত নেদেখুৱাৰ বাবে আমি মানে গুগল মেপত দেখুওৱা ৰাস্তাটোৰে যাব ওলাইছোঁ মানে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নেলি হৈ সোমাই যাব লাগে আৰু নেলিৰ পৰা দূৰত্ব প্ৰায় 40 কিলোমিটাৰ মান হ'ব এই 40 কিলোমিটাৰ গ'লে আমি সেই ৱাটাৰফলটো পামগৈ প্ৰথমতে গৈ ভালে লাগিল নেলিৰ পৰা সোমাই দিয়া পিছতে চাৰিওফালে কেৱল মানে চাহ বাগিচা সেউজীয়া চাহ বাগিচা ধুনীয়া দৃশ্য কিন্তু তাৰ পিছতে মানে যি পাহাৰ আৰম্ভ হৈছে পাহাৰ মানে পাহাৰেই গোটেই পাহাৰেই প্ৰায় 35 কিলোমিটাৰ বাদ আমি পাহাৰৰ ওপৰতে যাবলগীয়া হৈছে আৰু তাকো কি হৈছে দুৰ্গম এৰিয়া আৰু ৰাস্তা ঘাটো ইমান ভাল নহয় তাতে ভূতৰ ওপৰত দানৱ পৰা দি বৰষুণ জাকো আজি দিনটো খেপ পৰিয়ে আছে গতিকে তাৰ ফলত আমাৰ কি হৈছে ইমান ধুনীয়া দৃশ্য থকা ভিতৰতো আমি মানে ফটো তুলিব পৰা নাই ভালকৈ আৰু এই দেখিছেনে ৰাস্তাবিলাক কেনেকুৱা বেয়া কিন্তু এটাই ভাল লাগিছে যে দুৰ্গম এৰিয়াতেতো ভাল দৃশ্যবিলাক দেখা পোৱা যায় আৰু মেইন সোৱাদটো তাতেই থাকে কষ্ট কৰি গ'লেহে মেইন সোৱাদটো পোৱা যায় তাৰ মাজতে আমি তথাপিও অলপ ঠায়ে ৰখি আমি ফটোশ্বুট কৰিছোঁ আৰু ভিতৰত থকা শাহৰুখ খানটোক জগাই তুলিছোঁ এবাৰ তাৰপিছত পুনৰ আৰম্ভ কৰিছোঁ আমাৰ যাত্ৰাত এয়া দেখিছে একদম মেঘৰ মাজে যাবলগীয়া হৈছে বৰষুণ আৰু মেঘৰ মাজে আমাৰ যাত্ৰা গৈ আছোঁ ৱাটাৰফল মানে ঠাইডোখৰ নামটো নাজানো কিন্তু আহি আছোঁ বৰ্তমানলৈ পোৱা নাই পালে আপোনালোকক বাৰু জনাম কোন জেগাত গৈ আছোঁ বন্ধুকেইজনে নাজানে আমি ক'লৈ গৈ আছোঁ নামটো আচলতে নাজানে যে সেইকাৰণে ক'ব পৰা নাই কিন্তু শেষত গৈ আমি পাইছিলোঁগৈ কিন্তু আমাক আকৌ দুৰৱস্থা চাওক আমাৰ মানে ৰাস্তা বেয়া বতৰ বেয়া কাৰণে আমাৰ স্কুটিখন আমি আধা বাটতে থৈ যাবলগীয়া হৈছে মানে প্ৰায় 2.5 কিলোমিটাৰ দূৰত থৈ আমি খোজকাঢ়িয়ে আগবাঢ়ি গ'লোঁ ৱাটাৰফলটো মানে দিশেৰে আমি আগবাঢ়ি গ'লোঁ দেখিছে পাহাৰৰ ওপৰলৈ উঠি গৈ থাকিবলগীয়া হৈছে একদম ফাইনেলি আমি পাই গ'লোহি আমাৰ ফাচলাং ৱাটাৰফল ৱেষ্ট কাৰ্বি আংলঙত থকা ফাচলাং ৱাটাৰফল আৰু অতিশয় ধুনীয়া ঠাই অতিশয় সুন্দৰ জেগা গৈ ইমান ধুনীয়া লাগিছে একদম পেচা বচুল ঠাই হয় আপোনালোকে ইচ্ছা কৰিলে আহিব পাৰে এই ঠাইলৈ আমাৰ ইমান দূৰ যে যাত্ৰা কৰিলোঁ আমাৰ ভোক লাগি গ'ল গতিকে আমাৰ লগৰ বান্ধৱী কেইগৰাকীয়ে নিয়া ৰুটি চব্জি আমি খাই ল'লোঁ এয়া দেখিছে খাই লোৱাৰ পিছত আকৌ আমি ৱাটাৰফল চাবলৈ তললৈ নামিব লাগিব গতিকে আগে খাই লোৱাটো ভাল আৰু পেট পূজাটো আগতীয়া হেল্ল' গাইজ এয়া দেখিছে একদম ইমান তললৈ মানে নামিব লাগে আৰু গোটেই পিছল পিছল মাটি ভৰি সোপনিটোৰ মানে নৰয় অ'ত ধৰি ত'ত ধৰি যাব লাগে আৰু সমিতিৰ ফালৰ পৰা চাগে তললৈ এই বাঁহ বান্ধি দিছে বাঁহত ধৰি গৈছোঁ একদম ফাইনেলি আমি পাই গ'লোহি ৱাটাৰফল আপোনালোকে শব্দ শুনক ৱাটাৰফল পাই গ'লোহি ইমান ধুনীয়া ৱাটাৰফল ইমান সুন্দৰ ঠাই আৰু ইয়াত গা ধুব পাৰি একদম ভাল লগা কাৰণটো এইটো ইয়াত গা ধুব পাৰি এবাৰ শ্ল' মুডত লগাই দিয়া নহয় শ্ল' মুড হয় য়েছ আৰু এবাৰ ক্ল'জ আপ দিয়া ক্ল'জ আপত পুনৰ আমাৰ ফটোশ্বুট আৰম্ভ হৈ গ'ল আমাৰ ইয়াৰ ফটো প'জ দিয়া ডেকা ল'ৰা লগতে ময়ো আছোঁ বাৰু তাৰপিছত পুনৰ ফটোশ্বুট আৰম্ভ শেষত মানে আমাৰ এই লগত যোৱা বান্ধৱী কেইগৰাকীও ফটো তোলা আৰম্ভ কৰিলে ফটো তুলিবই লাগিব আৰু ইমান দূৰ আহিছোঁ যেতিয়া ফটো তুলিব লাগিব আৰু অনিচ্ছাকৃতভাৱে মানে আমি এতিয়া পুনৰ ঘূৰি যাবলগীয়া হ'ব এতিয়া আমি বিশেষকৈ আহোঁতে বহুত দেৰি হৈ গ'ল গতিকে ইয়াতে সন্ধিয়া হৈছেই এতিয়া যাবলৈ মন যোৱা নাই ইমান ধুনীয়া ঠাই আমাৰ এৰি যাব মন যোৱা নাই কিন্তু আমি যাবতো লাগিবই ঘৰৰ পক্ষী ঘৰলৈ ঘূৰি যাবই লাগিব সেইকাৰণে অন্তিমবাৰৰ কাৰণে পুনৰ মানে চাই কাপোৰ কানি আকৌ পিন্ধি গা ধুলোঁ বাৰু ভালকৈ কাপোৰ কানি পিন্ধি এতিয়া আমি পুনৰ উভতনি যাত্ৰা আৰম্ভ কৰিব ওলাইছোঁ আৰু সেই একেই বাটেৰে আকৌ ঘূৰি আহিব লাগিব খোজকাঢ়িব লাগিব ওপৰলৈ উঠিব লাগিব আকৌ বাইকেৰে আহিব লাগিব ৰাতি হৈ যাব আহোঁতে হিৰ'টো হৈ আহিছিলোঁ এতিয়া যাওঁতে জিৰ'টো হৈ যাব লাগিব অৱস্থা একদম কাহিল আমাৰ ধন্যবাদ গাইজ ইমানখিনিলৈ ভিডিঅ'টো চাই থকাৰ বাবে